Hello everyone. আজিৰ এই ভিডিওটোত সকলোকে স্বাগতম জনাইছো এটা সুখবৰ বা ভাল খবৰ সো যিবোৰ ষ্টুডেণ্টে প্ৰজ্ঞান ভাৰতী স্কিমত স্কুটি বা স্কুটি ডিস্ট্ৰিবিউশন 2025-26 বৰ্ষৰ বাবে যিবোৰ ষ্টুডেণ্ট এলিজিবল ইচ এণ্ড এভৰি ষ্টুডেণ্ট আজিৰ এই ভিডিওৰ ইচ এণ্ড এভৰি কথা মানে এটা কথা ভালকে মন কৰি শুনিবা ওকে এটা ভাল খবৰ আহিছে আৰু স্কুটি ডিস্ট্ৰিবিউশন অতি সোনকালে হ'বলৈ গৈ আছে সো প্লিজ ভালকে মন কৰি শুনিবা যদি নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগতে ভিডিওটো লাইক কৰিবা প্লিজ লাইক কৰিবা আজি কাৰণ গুড নিউজ দি আছো লাইক কৰিবা আৰু লগতে পাৰিলে ভিডিওটো ফ্ৰেন্ডছবোৰক শেয়াৰ কৰিবা সো যিবোৰ ষ্টুডেণ্ট 11250 ষ্টুডেণ্ট 2025-26 বৰ্ষৰ কাৰণে এলিজিবল ফৰ স্কুটি ডিস্ট্ৰিবিউশন 11250 ষ্টুডেণ্ট এজ পাৰ গভৰ্নমেণ্ট নোটিফিকেশ্যন আৰু যিবোৰ ষ্টুডেণ্টে 80000 ৰ ওপৰত আছে 80000 এণ্ড এবভ তাৰে ওপৰত আছে সেইবোৰ ষ্টুডেণ্টে স্কুটি পাব ওকে আৰু 80% তলত থকা ষ্টুডেণ্টে স্কুটি নাপায় সো আজি যোৱা 2 দিন আগত মই কৈছিল লাইভ থ্ৰু দি নিযুত মানৰ কাম শেষ হৈছে এতিয়া স্কুটিৰ কাম 100% স্টাৰ্ট হৈ যাব তো কথামতে কাম হেনেকুৱা হৈছে মৰাণ কলেজে যোৱাকালি এখন নোটিফিকেশ্যন দিছে মৰাণ কলেজ মেবি ডিব্ৰুগড় মৰাণ কলেজে এখন নোটিফিকেশ্যন দিছে যে মৰাণ কলেজ প্ৰিন্সিপালে নোটিফিকেশ্যন দিছে প্ৰজ্ঞান ভাৰতী স্কিমৰ আন্ডাৰত স্কুটি ডিস্ট্ৰিবিউশনৰ ডকুমেন্টছ ভেৰিফিকেশ্যনৰ কাৰণে মানে যিবোৰ ষ্টুডেণ্টে মৰাণত স্কুটি পাব সেইবোৰ ষ্টুডেণ্টক ডকুমেন্টছ ভেৰিফাই কৰাৰ কাৰণে মাতিছে সো এতিয়া তুমি ডিফাৰেণ্ট ডিস্ট্ৰিক্টৰ আছা বা ডিফাৰেণ্ট কলেজত পঢ়া তোমালোকে কেনেকৈ গম পাবা বা তোমালোকে কি কৰিব লাগিব সো প্লিজ ভালকে মন কৰি শুনিবা যে তোমালোকৰ কলেজত এবাৰ খবৰ ল'বা যে তোমালোকৰ কলেজতো ডকুমেন্টছ ভেৰিফাই কৰাৰ কাৰণে কোনো নোটিফিকেশ্যন দিছে নে নাই বা অফিচত এবাৰ খবৰ ল'বা আৰু গভৰ্নমেণ্টৰ নোটিফিকেশ্যন দিবই গভৰ্নমেণ্টে ইনগ্ৰেশ্যন প্ৰগ্ৰামৰ নোটিফিকেশ্যন দিব বাট যিখিনি ডকুমেন্টছ প্ৰসেস কাম ডকুমেন্টছ ভেৰিফিকেশ্যন প্ৰসেস কাম যিখিনি কাম ভেৰিফিকেশ্যনৰ সেইখিনি কাম কলেজে কৰিব সাপোজ বৰপেটা ডিস্ট্ৰিক্টত বিএছ কলেজে কৰে যিমান কলেজ বৰপেটা ডিস্ট্ৰিক্টত যিমান কলেজ আছে গটেকেটা কলেজৰ ষ্টুডেণ্টৰ ভেৰিফিকেশ্যন বিএছ কলেজে কৰে হেনেকে তোমাৰ ডিস্ট্ৰিক্টত কোনখন কলেজত ভেৰিফিকেশ্যন কৰে হেতু তুমি খবৰ ল'ব লাগিব আৰু ইনগ্ৰেশ্যন প্ৰগ্ৰামো হ'ব ডোন্ট ওয়াৰি ইনগ্ৰেশ্যন প্ৰগ্ৰাম হ'ব ইনগ্ৰেশ্যন প্ৰগ্ৰাম নৱেম্বৰ ফাৰ্ষ্ট উইক বা সেকেন্ড উইকত হ'ব সো মৰাণ কলেজে যিখিনি ডকুমেন্টছ দিছে কি ডকুমেন্টছ লাগিব স্কুটিৰ কাৰণে বা ভেৰিফিকেশ্যনৰ কাৰণে কি ডকুমেন্টছ লাগিব ভালকে কথাখিনি শুনি ল'বা প্লিজ আৰু তোমালোকৰ যোনখন কলেজত পঢ়ি আছা প্লিজ ভালকে এবাৰ খবৰ ল'বা যে তোমালোকৰ কলেজতো এনেকুৱা নোটিফিকেশ্যন দিছে নে নাই এইটো মৰাণ কলেজৰ ওকে তো এইখিনি ডকুমেন্টছ যিখিনি ডকুমেন্টছ মৰাণ কলেজে খুজিছে 100% বেলেগ কলেজেও সেইখিনি ডকুমেন্টছে খুজিব সো ভালকে মন কৰি শুনিবা ডকুমেন্টছ ৰিকুৱাৰ্ড ফৰ ভেৰিফিকেশ্যন ফাৰ্ষ্ট অফ অল এক নম্বৰ আধাৰ কাৰ্ড তোমাৰ আধাৰ কাৰ্ড লাগিব সেকেন্ড হাই HSLCৰ এজ প্ৰুফৰ কাৰণে HSLCৰ এডমিট কাৰ্ড লাগিব মানে মেট্ৰিকৰ এডমিট কাৰ্ড HSLC মেট্ৰিকৰ এডমিট কাৰ্ড লাগিব থাৰ্ড হায়াৰ সেকেন্ডাৰীৰ পাছ ৰেজিষ্ট্ৰেশ্যন সাৰ্টিফিকেট থাৰ্ড ৰেজিষ্ট্ৰেশ্যন HSৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড লাগিব ফোৰ্থ HS মাৰ্কশিট লাগিব লগতে পাছ সাৰ্টিফিকেট যদি পাছ সাৰ্টিফিকেট দিছে গভৰ্নমেণ্টে এই ডাইৰেক্ট আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে দেন ওকে যদি দিয়া নাই পাছ সাৰ্টিফিকেট একো নো প্ৰবলেম ওকে তাৰে পিছত মাৰ্কশিট হলেও হৈ যাব PRC তোমাৰ PRC লাগিব নাইবা আধাৰ কাৰ্ড লাগিব যদি PRC আছে লগত ৰাখিবা যদি নাই আধাৰ কাৰ্ড ইউজ কৰিবা ফৰ এড্ৰেছ প্ৰুফৰ কাৰণে নেক্সট 6 নম্বৰ বহুত ইম্পৰ্টেন্ট 6 নম্বৰটো হ'ল আন্ডাৰটেকিং ফৰ নিযুত মইনা আঁচনি ফৰ গাৰ্লছ অনলি ভালকে মন কৰিবা যিবোৰ লৰাই স্কুটি পাব 80% ওপৰত আছে সিহঁতৰ এই আন্ডাৰটেকিং নালাগে যিবোৰ ছোৱালীয়ে স্কুটি পাব 80 ওপৰত আছে সেইবোৰ পৰা নিযুত মইনাৰ আঁচনিৰ আন্ডাৰটেকিং লাগিব যিবোৰ ষ্টুডেণ্টে নিযুত মইনা লৈছে অলৰেডি বা 80 ওপৰৰ বহুত ষ্টুডেণ্ট আছে যে নিযুত মইনা লৈছে সো সেইবোৰ ষ্টুডেণ্টে কি পাব স্কুটি নাপায় দুটাৰ এটাই পাব স্কুটি নাইবা নিযুত মইনা যদি নিযুত মইনা লৈছে নাপায় স্কুটি আৰু যদি নিযুত মইনা লোৱা নাই আন্ডাৰটেকিং দিব লাগিব অনলি ফৰ গাৰ্লছে আন্ডাৰটেকিং দিব লাগিব আৰু তাতে লিখিব লাগিব যে মই নিযুত মইনা পোৱা নাই বা নিযুত মইনা লোৱা নাই সো তাতে তোমাৰ সিগনেচাৰ তোমাৰ ষ্টাম্প ৰোল নাম্বাৰ এইবোৰ থাকিব কলেজৰ প্ৰিন্সিপালে সিগনেচাৰ কৰি দিব কাৰণ কলেজৰ প্ৰিন্সিপালে চেক দিছে নিযুত মইনাৰ সো সেইখিনি হ'ব তাৰে পিছত 7 নম্বৰ এডমিশ্যন ৰিচিপ্ট তুমি যে কোনবা এখন কলেজত যেনে BS কলেজত এডমিশ্যন লৈছা সেই কলেজৰ এডমিশ্যন ৰিচিপ্ট লাগিব তুমি যে এডমিশ্যন লৈছা ফ্ৰী এডমিশ্যন হৈছে তথাপি এডমিশ্যন ৰিচিপ্ট দিছে সো বহুতে কমেন্ট কৰিব এতিয়া যে এডমিশ্যন ৰিচিপ্টটো পোৱা নাই এডমিশ্যন ৰিচিপ্ট সবকে দিছে ফ্ৰী এডমিশ্যন হলেও এডমিশ্যন ৰিচিপ্ট দিছে ওকে এডমিশ্যন ৰিচিপ্ট লাগিব 8 নম্বৰ বনফাইড সাৰ্টিফিকেট
certified by principal of the present institute মানে তুমি যে কলেজত পঢ়ি আছা মই এজন ষ্টুডেন্ট মই বিএস কলেজত পঢ়ি আছো তাৰে কাৰণে এটা সাৰ্টিফাই মানে কলেজৰ প্ৰিন্সিপালে দিব যে হি ইজ মাই ষ্টুডেন্ট বা শি ইজ মাই ষ্টুডেন্ট আৱাৰ ষ্টুডেন্ট বা আৱাৰ কলেজ ষ্টুডেন্ট ওকে কলেজৰ ষ্টুডেন্ট বুলি প্ৰিন্সিপালে সাৰ্টিফাইড দিব সেইটো হল বোনাফাইড সাৰ্টিফিকেট সো সেইটো কলেজৰ পৰা আনিব লাগিব বা লিখি তুমি লৈ গলা যে মই এইখন কলেজত পঢ়ো মোৰ ৰোল নাম্বাৰ ইমান মোৰ সেমিস্টাৰ ফাৰ্স্ট সেমিস্টাৰ মোৰ ডিপাৰ্টমেন্ট ফিজিক্স ডিপাৰ্টমেন্ট বা ইকনমিক্স ডিপাৰ্টমেন্ট হেনেকুৱা লিখি তুমি প্ৰিন্সিপালক দিব লাগিব প্ৰিন্সিপালে সিগনেচাৰ মাৰিব ষ্টাম্প মাৰিব তোমাক দি দিব সেইখন হল বোনাফাইড সাৰ্টিফিকেট ওকে এখিনি ডকুমেন্টস লাগিব এগেইন কৈছো আধাৰ কাৰ্ড নোট কৰি লোৱা প্লিজ নোট কৰি লবা আধাৰ কাৰ্ড এইচএসএলসিৰ এডমিট কাৰ্ড হায়াৰ সেকেন্ডাৰী ৰেজিষ্ট্ৰেচন কাৰ্ড এইচএস মাৰ্কশিট পাছ সাৰ্টিফিকেট তাৰ পিছত আন্ডাৰটেকিং ফৰ নিযুত মইনা অনলি ফৰ গাৰ্লছ এডমিশন ৰিসিপ্ট এণ্ড বোনাফাইড সাৰ্টিফিকেট এইখিনি ডকুমেন্টস লাগিব আৰু মৰাণ কলেজত আজি মাতিছে আজি 30 তাৰিখ আজি 30 তাৰিখ ইয়েস 30 তাৰিখ আজি 30 অক্টোবৰ আজি মাতিছে ডকুমেন্টস ভেৰিফিকেশনৰ কাৰণে যিবোৰ ষ্টুডেন্ট মৰাণৰ আন্ডাৰত মৰাণ কলেজত পঢ়ে বা মৰাণ কলেজৰ আশে-পাশে পঢ়ে সেইবোৰ ষ্টুডেন্টক মাতিছে এতিয়া তোমাৰ কলেজত ভালকে এতিয়া আৰু এটা কথা তোমাৰ কলেজত কেতিয়া হ'ব প্লিজ ভাইটি এণ্ড ভণ্টি দাদা মানে ভাইটি এণ্ড ভণ্টি হবা মই তোমালোকৰ সিনিয়ৰ বা ডাঙৰ হও সো ভাইটি এণ্ড ভণ্টি কৈছো প্লিজ তোমালোকৰ কলেজত বা অফিসত এবাৰ খবৰ লবা আৰু ইয়াৰ কাৰণে স্কুটি ডিস্ট্ৰিবিউশনৰ কাৰণে এতিয়া স্কুটি নোপোৱা এতিয়া ডকুমেন্টস ভেৰিফিকেশন হ'ব ইনোগ্ৰেশন প্ৰগ্ৰাম বাকি আছে গভৰ্নমেন্টৰ ফালৰ পৰা এটা ইনোগ্ৰেশন প্ৰতি বছৰে স্কুটি যে দিব তাতে ইনোগ্ৰেশন প্ৰগ্ৰাম কৰে ইনোগ্ৰেশন প্ৰগ্ৰাম হ'ব মেবি নৱেম্বৰ ফাৰ্স্ট উইক সেকেন্ড উইকত হৈ যাব তাৰে পিছতে ডকুমেন্টস ভেৰিফাই কৰিব তোমাক এখন সাৰ্টিফিকেট দিব প্ৰজ্ঞান ভাৰতী স্কুটি আসনিৰ ডক্টৰ বাণীকান্ত কাকতি সাৰ্টিফিকেট বুলি এপ্ৰিচিয়েশন লেটাৰ বুলি এটা আমি কও সেইখন সাৰ্টিফিকেট দিব আৰু সেই সাৰ্টিফিকেট যেতিয়া ডিলাৰত দিবা তুমি তেতিয়া তুমি স্কুটি পাবা আৰু ডিলাৰতো তুমি তোমাৰ যিমানখিনি ডকুমেন্টস এই ডকুমেন্টস তুমি ডিলাৰতো এবাৰ দিব লাগিব বা ডিলাৰত তুমি তোমাৰ পাছ সাৰ্টিফিকেট মাৰ্কশিট তাৰ পিছত আধাৰ কাৰ্ড এবোৰ দিব লাগিব ওকে আৰু লগতে তোমাৰ ফোন নাম্বাৰ সো এইখিনি আছিল মোস্ট ইম্পৰ্টেন্ট গুড নিউজ বা ভাল এটা নিউজ যে স্কুটিৰ কাম ষ্টাৰ্ট হৈ গৈছে তোমাৰ ভয় খাব নালাগে কোনেও মই অনেষ্ট কথা কৈছো তোমাৰ ডিস্ট্ৰিক্টতো হ'ব বা তোমাৰ কলেজতো হ'ব বিন্দাস থাকা কেৱল খবৰ লবা বৰপেটা ডিস্ট্ৰিক্টত যেনেকৈ মই জানো মই বৰপেটিয়ান হিচাপে মই জানো যে বৰপেটা ডিস্ট্ৰিক্টৰ যিমান ষ্টুডেন্ট আছে সব যিমান ম্যাক্সিমাম ষ্টুডেন্টৰ এমসি কলেজত নাইবা বিএস কলেজত ভেৰিফিকেশন হয় ওকে সো আপডেট বৰপেটাৰ আপডেট আহিলে মই দিম বৰ্তমান বিএস কলেজত ইলেকশন চলি আছে তো বৰপেটাৰ ষ্টুডেন্ট কেটা কুল থাকা দুই এদিন পিছত আপডেট সমূহ পাই যাবা সো আদাৰ ডিস্ট্ৰিক্টৰ ষ্টুডেন্ট বুৰে প্লিজ তোমাৰ কলেজত গৈ এবাৰ খবৰ লবা যে নিযুত মইনাৰ কাম ষ্টাৰ্ট হৈ গৈছে স্কুটিৰ কাম ষ্টাৰ্ট হৈছে নেকি নিযুত মইনা তো গল স্কুটিৰ কাম ষ্টাৰ্ট হৈছে নেকি বা স্কুটিৰ কাৰণে কোনো নটিফিকেশন দিছে নেকি আমি কেতিয়া কৰিম গভৰ্নমেন্ট ফালৰ পৰা আহিছে নেকি মোস্ট প্ৰবাবলি গভৰ্নমেন্ট ফালৰ পৰা নটিফিকেশন আহিছে সেই কাৰণে মৰাণ কলেজৰ প্ৰিন্সিপালে এই স্টেপটো লৈছে ডকুমেন্টস ভেৰিফাই কৰাৰ কাৰণে সো থ্যাংক ইউ প্লিজ ভিডিওটো পাৰিলে শেয়াৰ কৰিবা যাতে সকলোৱে এলাৰ্ট হয় ডকুমেন্টসখিনি ৰেডি কৰে যিবোৰ ষ্টুডেন্টৰ সবে স্কুটি পাবা আজি হলেও কালি হলেও স্কুটি পাবা ডকুমেন্টসখিনি ৰেডি কৰা এইটো মোৰ ৰিকুৱেষ্ট মোৰ ফালৰ পৰা ৰিকুৱেষ্ট যেতিয়া হয় যাতে হুনকালে as soon as possible যেতিয়া ষ্টাৰ্ট হৈ যাব লগে লগে যাই তুমি ডকুমেন্টস ভেৰিফাই কৰি বিন্দাস থাকিব পাৰা সো ভিডিওটো পাৰিলে শেয়াৰ কৰিবা লাইক কৰিবা সাবস্ক্ৰাইব কৰি ৰাখিবা থ্যাংক ইউ আৰু যদি নতুন আপডেট আহে মই দিবলৈ চেষ্টা কৰিম আৰু এইখন হল মৰাণ কলেজৰ পৰা দিয়া নটিফিকেশন এইখন হল দেখাবলৈ চেষ্টা কৰিছো বাট নহল ওকে থ্যাংক ইউ এভৰিওয়ান